মিয়াৰ কামিহা ভাঙিম বুলি কোৱা অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই এইবাৰ দেখোন অসমীয়া খিলঞ্জীয়া ভূমিপুত্ৰ তিৱাৰ জনজাতিসকলৰহে কামিহা ভাঙিব ওলাইছে। জাতি মাটি ভেটিৰ সুৰক্ষাৰ বাবে কাম কৰিম বুলি কোৱা হিমন্ত বিশ্ব শৰ্মাৰ বিজেপি চৰকাৰখনে এইবাৰ কিন্তু উচ্ছেদ কৰিব ওলাইছে অসমৰ ভূমিপুত্ৰ খিলঞ্জীয়া তিৱাৰ জনজাতিসকলৰ ওপৰত। অসমৰ যি জনজাতীয় লোকসকল আছিল তেখেতসকলে সদায় পাহাৰীয়া ওখ ঠাইত বসবাস কৰি ভাল পায়। পাহাৰৰ হাবি জংঘল চাফা কৰি বাঘ ভালুকৰ লগত যুদ্ধ কৰি যুগ যুগ ধৰি বছৰ বছৰ ধৰি বসবাস কৰি আহিছে এই জনজাতি লোকসকলে। আৰু সেই খিলঞ্জীয়া ভূমিপুত্ৰৰ জনজাতীয় তিৱাৰ লোকসকলৰ ওপৰত আজি যেন খেনৰ চকুৰ পৰাৰ দৰে চকু পৰিল অসম চৰকাৰৰ। মিয়াৰ কামিহা ভাঙিম বুলি কোৱা অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই এইবাৰ দেখোন অসমীয়া খিলঞ্জীয়া ভূমিপুত্ৰ তিৱাৰ জনজাতিসকলৰহে কামিহা ভাঙিব ওলাইছে। যেতিয়া ৰাজধানীখন শ্বিলঙৰ পৰা গুৱাহাটীলৈ অনা হৈছিল আৰু গুৱাহাটীত ৰাজধানীখন স্থাপন কৰাৰ বাবে গুৱাহাটীত বসবাস কৰা যিসমূহ খিলঞ্জীয়া ভূমিপুত্ৰৰ জনজাতীয় লোক আছিল তেওঁলোকক তাৰ পৰা উঠাই পঠিওৱা হৈছিল। আৰু তেতিয়া গুৱাহাটীত বাস কৰা সেই খিলঞ্জীয়া ভূমিপুত্ৰৰ জনজাতিৰ লোকসকল গুৱাহাটীৰ পৰা হেৰাই দিশ বিদিশ হেৰুৱাই যোনে যেনেকৈ পাৰে সেইফালে আঁতৰি গৈছিল। যোৱাবাৰ হিমন্ত বিশ্ব শৰ্মাৰ মুখ্যমন্ত্ৰী শাসনৰ কালতেই গুৱাহাটীৰ পৰা ৰাজধানীখন জাগিৰোডলৈ সম্প্ৰসাৰণ কৰাৰ বাবে জাগিৰোডত থকা তিৱাৰ ঘন বসতিপূৰ্ণ এলেকাৰ কিছুমান ঠাই সেই ৰাজধানীখন সম্প্ৰসাৰণ কৰিবৰ বাবে জোৰজাৰ চলোৱা হৈছিল। আৰু সেই সময়ত মৰিগাঁও সমষ্টিৰ বিধায়ক তথা তিৱা জনজাতীয় বিধায়ক আৰু বিজেপিৰ শাসিত চৰকাৰৰ বিধায়ক ৰমাকান্ত দেউৰী ডাঙৰীয়াই ইয়াৰ বলিষ্ঠ আৰু বজ্ৰ কণ্ঠেৰে প্ৰতিবাদ কৰিছিল, যাৰ ফলতে তেওঁৰ দলৰ আৰু চৰকাৰৰ ৰোষত পৰিব লগা হৈছিল। আৰু বহুতে চিন্তা চৰ্চা কৰি কৈছিল যে ৰমাকান্ত দেউৰী এবাৰ পাখি কটা যাব। আৰু এইবাৰ যেতিয়া জাগিৰোডৰ সিন্দিখৰ নলধৰা গাঁৱত ছেটেলাইট চহৰৰ স্থাপনৰ জৰীপ চলাইছিল তেতিয়া তিৱাৰ জাতীয় দল সংগঠন আৰু ৰাইজে ইয়াৰ বিৰোধ কৰে আৰু ৰাজপথত প্ৰতিবাদ আৰম্ভ কৰে। আৰু যোৱাবাৰৰ দৰেই এইবাৰো মৰিগাঁও সমষ্টিৰ বিধায়ক ৰমাকান্ত দেউৰী ডাঙৰীয়াই নিজৰ তিৱাৰ জাতিটোক বচাবৰ বাবে বা নিজৰ তিৱাৰ জাতিটোক ৰক্ষণাবেক্ষণ দিবৰ বাবে তেওঁ আগবাঢ়ি আহে। আৰু দেউৰী ডাঙৰীয়াই কয় যে 126 জন বিধায়কৰ ভিতৰত মাত্ৰ এজনেই তিৱাৰ বিধায়ক আছে। আৰু তেওঁ এইটোও কয় যে মই থকা অৱস্থাত মই থকালৈকে মোৰ তিৱাৰ জাতিটোৰ ওপৰত কোনো অন্যায় অত্যাচাৰ কৰিব নোৱাৰিব। আৰু কয় চৰকাৰে যদি জোৰ জবৰদস্তি কৰিব লগা হয় তেন্তে আমি ৰাজপথত আন্দোলন কৰিম আৰু প্ৰথমটো গুলি মোৰ বুকুতে মাৰিব লাগিব। এইদৰে মুকলিকৈ কোৱাৰ বাবে ৰমাকান্ত দেউৰী ডাঙৰীয়া দলীয় অনুশাসন ভংগ কৰাত তেওঁ নিশ্চয় দলীয় কিছু অসুবিধাতো পৰিব লগা হৈছিল। কিন্তু ৰমাকান্ত দেউৰী ডাঙৰীয়াই নিজৰ সিদ্ধান্তত অচল আৰু অটল। তেওঁৰ মতে দল পাছত জাতি আগত, আৰু যদি জাতিটোৱে জীয়াই নাথাকে মই দল কৰি কি লাভ। আৰু অৱশেষত মৰিগাঁও জিলাৰ তিৱাৰ ৰাইজৰ তথা তিৱাৰ দল সংগঠনৰ বৃহৎ প্ৰতিবাদ আৰু আন্দোলনৰ প্ৰতি সঁহাৰি জনাই জাগিৰোড সমষ্টিৰ বৰ্তমানৰ বিধায়ক পীযুষ হাজৰিকা ডাঙৰীয়াই তিৱাৰ জনজাতিৰ লোকসকলক ফোনযোগে কয় যে দেওশাল বাবা আৰু মা কামাখ্যা দেৱীৰ লগতে নিজৰ ল'ৰা ছোৱালীক ধৰি শপত খাই তিৱা জাতিক কোনো দিনাখনে অন্যায় অত্যাচাৰ নকৰে আৰু উচ্ছেদ নকৰে বুলি প্ৰতিশ্ৰুতি দিয়ে। আৰু লগতে মৰিগাঁও জিলাৰ উপায়ুক্তক কৈ এখন লিখিত প্ৰতিলিপি দল সংগঠনক দিয়ে। কিন্তু মৰিগাঁও তিৱা ৰাইজ অৰ্থাৎ তিৱাৰ দল সংগঠনৰ এই লিখিতৰ প্ৰতিলিপিৰ ওপৰত মুঠেই সন্তুষ্ট নহয়। আৰু তেওঁলোকৰ মতে আহি থকা নগাঁও সমষ্টিৰ উপ নিৰ্বাচনৰ বাবেহে এই উচ্ছেদ স্থগিত ৰখা হৈছে। আৰু অৱশেষত অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই নিজে জাগিৰোডলৈ আহি তিৱাৰ ৰাইজৰ লগত বহি তিৱাৰ জনজাতীয় দল সংগঠনৰ লগত বহি তেখেতে প্ৰতিশ্ৰুতি দিয়ে যে কোনো দিনাই তিৱাৰ ৰাইজক তেওঁ ক্ষতিসাধন নকৰে বা তিৱাৰ ৰাইজৰ মনক কষ্ট নিদিয়ে। যিদৰে অসমৰ বিজেপি চৰকাৰখনক অসমৰ খিলঞ্জীয়া ভূমিপুত্ৰৰ ৰাইজে বিশ্বাস আৰু আশ্বাসত লৈ তৃতীয়বাৰৰ বাবে বিপুল ভোটত চৰকাৰ গঠন কৰাইছে,
যিদৰে অসমৰ বিজেপি চৰকাৰখনে অসমীয়া ভূমিপুত্ৰ খিলঞ্জীয়া ৰাইজৰ জাতি মাটি ভেটি আৰু ধৰ্মৰ সুৰক্ষাৰ কথা কৈ আহিছে, ঠিক তেনেদৰে অসমৰ খিলঞ্জীয়া ভূমিপুত্ৰ ৰাইজৰ জাতি মাটি ভেটি আৰু ধৰ্মৰ সুৰক্ষা ৰখাত প্ৰতিশ্ৰুতি পালন কৰিব বুলি আমি ভাবোঁ বা অসমৰ ৰাইজে বিশ্বাস কৰে। আৰু মোৰ ফালৰ পৰা অসমৰ মুখ্যমন্ত্ৰী মামালৈ তথা অসম চৰকাৰখনলৈ এটাই অনুৰোধ থাকিল, কেৱল তিৱা জনগোষ্ঠীয়ে নহয়, অসমৰ খিলঞ্জীয়া ভূমিপুত্ৰ যিকোনো জনজাতীয় লোকেই যাতে নিজৰ জাতি মাটি ভেটি সুৰক্ষাৰ বাবে ৰাজপথত আন্দোলন কৰি বুকুত গুলি খাব লগা পৰিস্থিতিৰ সৃষ্টি নহওক। কাৰোবাৰ ভাতৃ, কাৰোবাৰ পুত্ৰ, কাৰোবাৰ পিতৃ, কাৰোবাৰ পত্নী বা কাৰোবাৰ ভগ্নীক হেৰুৱাই হিয়াৰ ধাপৰি কান্দিব লগা যাতে নহয়। মই পুনৰবাৰ অনুৰোধ জনাম আমাৰ মুখ্যমন্ত্ৰী মামাক যে মৰিগাঁও জিলা জাগিৰোডৰ তিৱাৰ জনজাতীয় লোকসকলেই নহয়, অসমৰ যিকোনো খিলঞ্জীয়া ভূমিপুত্ৰৰ জনজাতীয় লোকসকলে যাতে অন্তৰত দুখ নোপোৱাকৈ আপুনি কামবোৰ কৰে, তাৰ বাবে আমাৰ আশা থাকিল আৰু অনুৰোধ থাকিল।